জোৰোণত এসোপা অলংকাৰ নিদিলেও কাৰোবাৰ এখন বিবাহত সংগ্ৰামৰ এটা কাহিনী থাকিব পাৰে। জোৰোণত এসোপা অলংকাৰ নিদিলেও কাৰোবাৰ এখন বিবাহত এটা মানুহৰ সংগ্ৰামৰ এটা কাহিনী থাকিব পাৰে। এতিয়া কথাটো হৈ গ'ল কি, কালি পৰহি আন্তৰ্জাতিক নাৰী দিৱস পাৰ হৈ গৈছে আৰু ফেচবুকত নাৰীৰ ত্যাগ আৰু সংগ্ৰামৰ কাহিনী বহুত পঢ়িলোঁ। সেই কাহিনীবোৰ পঢ়ি পঢ়ি মোৰো আচলতে মনলৈ পুৰুষৰ সংগ্ৰামৰ কিছু অনুভৱ আহিলে। এটা সৰু অনুভৱ পুৰুষৰ সংগ্ৰামৰ ময়ো ক'ব বিচাৰিছোঁ। নিজৰ কষ্ট উপাৰ্জনৰ টকা কেইটাৰে নিজৰ ঘৰখন চলোৱাৰ সমান্তৰালকৈ এই ভনীয়েক দুজনীক বিয়া দিয়াৰ পিছত সেই ল'ৰাটোৰ বেংক বেলেঞ্চ একেবাৰে শূন্য হৈ পৰে আৰু সেই খালী বেংক বেলেঞ্চেৰে, শূন্য বেংক বেলেঞ্চেৰে সি আকৌ এটকা, দুটকা, 10 টকা, 20 টকা, 100 টকা, 1000 টকা গোটাই সি আকৌ নিজৰ সংসাৰখন কৰাৰ চিন্তা কৰে আৰু সেই চিন্তাত তাৰ ৰাতি টোপনি নাহে, সি উজাগৰে কটাবলগীয়া হয়। এখন সমাজক সাক্ষী কৰি এগৰাকী যুৱতীক এটা মধ্যবিত্ত ল'ৰাই ঘৰলৈ বিয়া কৰি অনাৰ বাবে এটা মধ্যবিত্ত ল'ৰাই বহুত উজাগৰি নিশা পাৰ কৰিবলগীয়া হয়। এই ঘৰৰ নিমখ তেলৰ লাইটৰ বিলৰ পৰা ধৰি মোবাইল ৰিচাৰ্জলৈকে সকলোবোৰ খৰচ কৰাৰ পিছত মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত ল'ৰা এটাৰ বাবে কাৰোবাক বিয়া কৰি অনাটো, সমাজক সাক্ষী কৰি এখন বিয়া পতাটো এটা সংগ্ৰামৰ কাহিনীতকৈ কম নহয়। এই সৰ্বসাধাৰণতে দেখি থকা এই বিয়াবোৰত হোমৰ জুইত বহি পেলাই বা বেচেলাৰ পাৰ্টি দি পেলাই সি মদৰ নিচাত আচলতে হোমৰ গুৰিত বা সেই বিবাহৰ আগদিনা সি মদ খাই ঢলি পৰিব নোৱাৰে। কাৰোবাক শিৰত সেন্দুৰ পিন্ধাই পেলাই গোটেই সমস্ত জীৱনৰ বাবে দায়িত্ব লোৱাৰ আঁৰত সীমিত উপাৰ্জনৰ ল'ৰা এটাৰ বাবে কিমান এটা সংগ্ৰাম থাকে, সেই সংগ্ৰামখনে তাক কেতিয়াও বিচলিত হ'বলৈ নিদিয়ে, এখন্তেকো কাৰণে শান্তিত ৰ'বলৈ নিদিয়ে বা জিৰাবলৈ নিদিয়ে। সেইবাবে কৈছোঁ, জোৰোণত এসোপা অলংকাৰ নিদিলেও এখন বিবাহ পতাৰ আঁৰত এজন মধ্যবিত্ত যুৱকৰ সংগ্ৰামৰ এখন কাহিনী থাকিব পাৰে।